এই সিমেন্ট উদ্যোগটো আমার একদম ঘরের নিচে ওচৰতে গোবৰ্ধন চৌধুৰী ঘাট তাৰপিছত দলৈপাৰা মানে এফালে কুমাৰপাৰা কছাৰীপাৰা এই ঔতল দক্ষিণ বাংগাকাটা এই বৃহত্তৰ মানে আমাৰ খেতি পথাৰ অঞ্চলত তাৰমানে এইখিনি গোটাই গাঁৱৰে জনবসতিয়ে ভৰপূৰ মানে অঞ্চলত ইহঁতে কেইজনমান দালালে লগ লাগি 1 নম্বৰত আছে শ্ৰী সুন্দৰ দাস আমাৰ মানে খৰখৰী নিৰ্বাহী তেওঁ সরকারি বিষয় হয় এই অঞ্চলত আমার দুখিয়া মানুহখিনিক পলবন্ধ দি কাবাৰ মানে মাটি 7 লাখৰ মাটিখিনি কাবাক 18 লাখ দি ফেলে তেওঁলোকৰ কোম্পানীৰ পৰা 20 লাখ লৈছি লৈ ফেলে এইবিলাক দালাল কৰি ফেলে আমাৰ মানুহখিনিক পলবন্ধ দি মানে একদম মানে চাৰিওফালৰ পৰা প্ৰেছাৰ দি ফেলে মানে আগুৰি ধৰি হেতে মানে মাটিবিলাক লোৱাৰ ব্যৱস্থা কৰি আছে তে এই অঞ্চলত সিমেন্ট ফেক্টৰী হলি তে আমাৰ প্ৰজন্মটো বেলেগ কথা উঠি অহা প্ৰজন্মই ইয়াত পনে আপোনাৰ 1 কিলোমিটাৰ নহয় 300 মিটাৰ মান দূৰত এলপি স্কুল আছে এই মৌজা গোসাই ঘৰ আছে ভগৱান শ্ৰীকৃষ্ণ মন্দিৰ এটা আছে আমাৰ এতিয়া আপোনাৰ পাহাৰত ইটো যুগ যুগৰ আমি জন্ম পোৱা নাই পিতাহঁতে জন্ম পোৱা নাই ইফালে এখন মানে ডাঙৰ মানে 6 গাং কলেজ আছে বাকি এনে কি আমাৰ ইফালে ভৰা গাং বৃহত্তৰ ইফালে ঔতল এলপি স্কুল আছে এই অঞ্চলত ইহঁতে মানে সিমেন্ট ফেক্টৰী মানে কৰাৰ কাৰণে মানে এইবিলাক হে কৰিছি গতিকে সুন্দৰ দাসক যেনেকৈ নহলেও আমি অনুৰোধ জনাম চৰকাৰক এৰেষ্ট কৰিবলৈ নহলে তীব্ৰ গৰিহণা দিম আৰু সুন্দৰ দাস যদি এনেকুৱা থাকে তাৰমানে পাব্লিকে আমি বিচাৰ বিবেচনা কৰি ফেলে তাৰ ওপৰত ইমিডিয়েট একশন লম আজি তাক হুকিয়াই দিছো যে এনেকুৱা দুকাৰ্যৰ কাৰণে যাতে তেওঁ বিৰত থাকে আজি এইখিনি মই হুকিয়াই দিছো তাৰমানে নথবা বৃহত্তৰ প্ৰতিবাদী আন্দোলন হ'ব তাৰ ওপৰত মানে নিজাববীয়াকৈ হ'লেও একশন লম এইখিনি আমাৰ ক'বলগীয়া কোনো পদক্ষেপ লোৱা নাই কাৰণ তেওঁ কৈছে যে ইয়াত হেৰি সিমেন্ট উদ্যোগ হ'লে আপোনালোকৰ ক্ষতি হ'ব নেকি বা তেওঁলোকে কৈছে যে পেকেজিং হ'ব তেওঁ কৈছোঁ যে আমি চৰকাৰী SDC মহোদয়ক কৈছোঁ যে ইয়াত চাওক তেওঁলোকে যদি ইয়াত পেকেজিং বুলি কয় যে 2 বছৰ 4 বছৰ পিছত তেওঁলোকে ডাঙৰ ডাঙৰ মেচিনবিলাক ইয়াত বহুৱাব তাততো আমি সোমাবই নোৱাৰিম তেওঁ এইটো কথা অৱগত কৰিছে যে আপুনি এই ক্ষেত্ৰত বাধা দিয়ক বিৰত থাকক সেইটো তেওঁলোকক জনাইছোঁ ঘন বসতিপূৰ্ণ অঞ্চল হয় ইয়াত মেডিকেল কলেজ মেডিকেল হস্পিটেল আছে কলেজ আছে স্কুল মহাবিদ্যালয় সত্ৰ এইবিলাক আছে এই ক্ষেত্ৰতো তেওঁলোকে জানিব লাগিছিল তেওঁলোকে যে যেহেতু কৰ্মচাৰী হয় চৰকাৰী কৰ্মচাৰী তেওঁ কৰ্মচাৰীজনে ভাবিব লাগিছিল তেওঁলোকৰ বিবেক বিবেচনা নাই নেকি যে ইয়াত এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান হ'লে যে কিমান ভয়াৱহ ক্ষতি হ'ব সেইটো তেওঁ জানিব লাগিছিল সেই ক্ষেত্ৰত তেওঁক আমি অৱগত কৰাইছোঁ যে তেওঁ এই ক্ষেত্ৰত বিৰত থাকক আৰু নহ'লে আমি এইখন আমি ল'বলৈ সাজু আছোঁ কিমান বিঘা মাটি ক্ৰয় কৰিছে আমি জানিব পৰা তেওঁলোকে ইতিমধ্যে 40 বিঘা মাটি আবণ্টন লৈছে এই আবণ্টনখিনি লৈছে কিন্তু এই লোৱাৰ হয়তো খাটাঙে হৈছে তেওঁলোকে এই মাটিখিনি কিন্তু আমাক SDC মহোদয়ে যে গাঁওবুঢ়াক আমাৰ গাঁও প্ৰধানক যে শ্ৰেণী বিভাজনৰ কাৰণে তেওঁলোকে নটিচ পঠিয়াইছে এই নটিচবিলাকো আপোনালোকে যদি লাগে আমি নটিচখিনি আপোনালোকক দিবলৈ সাজু আছোঁ যেহেতু শ্ৰেণী পৰিৱৰ্তনৰ কাৰণে এটা আবেদন হৈছে কিন্তু আমি দেখিছোঁ পৰিছে পথাৰ ইটানৰ খেতি হৈয়ে আছে এইটো কেনেকুৱা ধৰণৰ ইয়াতে কেনেকুৱা ধৰণৰ দুৰ্নীতি সোমাই পৰিছে বিষয়াসকল এইটো হ'ল খেতিপথাৰ অঞ্চলে তেওঁলোকে মানুহক কিছুমান মানুহক প্ৰলোভন দিছে এই মাটিখিনিত খেতি কৰি আপোনালোকে চাকৰি পাব কিবা সংস্থাপন পাব যে ইয়াৰ মানুহখিনি উপকৃত হ'ব ঘৰ ভাড়া পাব তেনেকুৱা ধৰণৰ প্ৰলোভন দি তেওঁ মাটিখিনি তেওঁলোকে মানুহৰ পৰা ক্ৰয় কৰি আছে যে আপোনাৰ এই ওচৰ পাজৰ গাঁওখনৰ কোনো পৰ্যায়তে মানে হ'বলৈ নিদিয়ে ইয়াতে অনুষ্ঠান আমি ইয়াতে আমি তীব্ৰ বিৰোধিতা কৰিম আৰু হ'বলৈ নিদিওঁ আৰু ইয়াতো যদি বিৰোধ নহয় তাত আমি জংগী আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমি গম পাইছোঁ যে এজন চৰকাৰী কৰ্মচাৰী ইয়াতে বিভিন্ন ধৰণে জড়িত হৈ পৰিছে মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত এই ক্ষেত্ৰত কি কয় সেইটো তেওঁ দালাল হয় তেওঁ এতিয়া চাওক তেওঁ দালাল কৰি যে ইয়াতে 20 বিঘামান মাটি তেওঁ মাটি ক্ৰয় কৰি ফেলে বহুত কৰোৰ টকা তেওঁ হেৰি কৰিছে সুন্দৰ লাভ কৰিছে আৰু এই মাটিখিনি পাই তেওঁ গুৱাহাটীত মাটি কিনিছে হয়তো তেওঁ ভাবিছে যে মই ইয়াত নাথাকোঁ ইয়াত নাথাকিলে মই ইয়াৰ পৰা গুচি যাম কিন্তু মই লাভ কৰি ইয়াৰ পৰা গুচি যাম আৰু ইয়াৰ মানুহখিনি দুৰ্দশাগ্ৰস্ত পৰিণত হ'ব ব্যক্তিজনৰ নাম সুন্দৰ দাস হয় তেওঁ খৰখৰী নিবাসী সুন্দৰ দাস তেওঁ জলসিঞ্চন বিভাগৰ কৰ্মচাৰী হয় 4th গ্ৰেড কৰ্মচাৰী তেওঁ হাতীঘৰত কাম কৰে এতিয়া যিটো আমাৰ এই 18 বিঘা মাটি তেওঁ বিক্ৰী কৰিলে সেই বিক্ৰী কৰা মাটিখিনিত কিন্তু 799 দাগটো সম্পূৰ্ণভাৱে চৰকাৰী মাটি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ